তেতিয়াহ'লে বন্ধুসকল আমি গম পালোঁ আমি কৃষ্ণক কিয় আৰাধনা কৰিব লাগে, ভগৱানক আমি কিয় পূজা কৰিব লাগে আৰু কৃষ্ণক কিয় শ্ৰেষ্ঠৰ আমি আসন দিব লাগে। এই কথাষাৰ আমি নিশ্চয় গম পাৰোঁ। সৃষ্টি স্থিতি লয়, সৃষ্টিৰ বাবে ব্ৰহ্মা, স্থিতিৰ বাবে বিষ্ণু আৰু লয়ৰ বাবে ৰুদ্ৰৰূপে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে সৃজন কৰিছে। আৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱৰ ওপৰত যিজন অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, সেই নাৰায়ণকে আপুনি মই যদি উপাস্য দেৱতা হিচাপে লওঁ, আমাৰ জীৱন ধন্য ধন্য ধন্য। আৰু তাকে নকৰি আমি যদি ক্ষুদ্ৰ সুখত আশা কৰি এই ভৱকূপত থকা জীৱবিলাকৰ দৰে আমি অন্যান্য দেৱীসকল অন্যান্য দেৱগণক পূজা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি আমাৰ হাততে থকা যিটো সম্পদ, সেই সম্পদক আনক দি পেলাই আনৰ যিটো নললেও চলা সম্পদ, সেই বস্তুটো আমি সলনি কৰা হয়। মানিক আনক দি পিনি কাজ টুকুৰা আমি লোৱাৰ দৰে হ'ব। কথাষাৰ ঘোষাই, কথাষাৰ মহাভাগৱতে, কথাষাৰ গীতাই বাৰে বাৰে কৈছে, কাৰণ আমাক ভাল পায় কাৰণে কৈছে। এনেকুৱা সংসাৰত কোনো মাতৃ নাই যি সন্তানীয়ে মাতৃক অন্তৰেৰে বেয়া পায়। পৃথিৱীৰ বগাই হওক, কোলাই হওক, ধনীয়ে হওক, দুখীয়া হওক, যেনেকুৱাই নহওক লাগিলে সন্তানক মাতৃয়ে ভাল পায়, তদ্ৰূপ মানুহক ভগৱন্তই ভাল পায়। প্ৰত্যেকজন মানুহৰ হৃদয়াত্মাই কয় যে মোৰ আৰাধ্য দেৱতা পৰম ব্ৰহ্ম ভগৱন্ত কৃষ্ণহে। কিন্তু সমাজৰ পৰিস্থিতিত পৰি পেলাই, কাৰোবাৰ পৰম্পৰাৰ আওজনি দি পেলাই, কাৰোবাৰ কথা শুনি পেলাই আমি সেই কৃষ্ণ যে আমাৰ ইষ্ট দেৱতা, এই ঠাইৰ পৰা আঁতৰি পেলাই আমি অইন দেৱসকল বা অইন দেৱীসকলকে মুৰব্বী বুলি ভাবি আমি তেওঁলোকতে মন মজাওঁ। কিন্তু পৰম ব্ৰহ্ম ভগৱন্তই সেই দেৱ দেৱীসকলক ভক্তৰ ৰূপত ৰাখিছে। ভক্ত আৰু ভগৱন্তৰ সম্পৰ্ক আছে। আমি যিসকল দেৱতাক যদি আমি পূজা কৰোঁ, দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতাজনৰ নামেই হৈছে শিৱ, নহয়নে বাৰু? আমাৰ সদাশয় কোনো ভকত বৈষ্ণৱ থাকিব পাৰে যে পৰম ব্ৰহ্ম ভগৱন্ত যেনেকুৱা ঈশ্বৰ পূজনীয়, তদ্ৰূপ বাকী দেৱতাসকলোতো তেনেকুৱা পূজনীয়। গতিকে অইন দেৱতাসকলক পূজা কৰাত আমাৰ আপত্তি কি? এনেকুৱা প্ৰশ্নও হয়তো মনলৈ উদয় হ'ব পাৰে। তেতিয়া আমি আপোনাৰ জ্ঞাতাৰ্থে কথাষাৰ আগবঢ়াইছোঁ যে দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতাই হৈছে জটাধাৰী শিৱ, আই পাৰ্বতীৰ স্বামী। আৰু সেই আই পাৰ্বতীৰ স্বামীয়ে অহৰ্নিশে কৈলাশত গৈ ধ্যান কৰি থাকে, জপ কৰি থাকে। কাক কৰে? পৰম ব্ৰহ্ম ভগৱন্তক কৰে। কিয় কৰে? ভক্ত ভগৱন্তৰ এক মধুৰ সম্পৰ্ক, মাতৃপুত্ৰৰ সম্পৰ্কৰ দৰে। কাৰণ জটাধাৰী শিৱক ভগৱন্তই আজ্ঞা দিছিলে, যি সময়ত সাগৰ মথিছিলে, সাগৰ মথা সময়ত কালকুট বিষ ওলাইছিলে, সেই কালকুট বিষ ওলোৱাৰ লগে লগে যদি কিবা কাৰণত দৈত্য বা দেৱতাসকলৰ মাজত কালকুট বিষ যদি সিঁচৰিত হৈ যায়, তেতিয়াহ'লে ভগৱন্তৰ কৰ্মটো সাফল্য নহ'ব। গতিকে সেই কালকুট বিষ এতিয়া সম্বৰণ কৰিব লাগিব। লগে লগে পৰম ব্ৰহ্ম ভগৱন্তই আজ্ঞা কৰিলে, হেৰৌ শিৱ, ত্ৰিলোচন তুমি ওচৰলৈ আহাচোন। আমাক যেনেকৈ শিক্ষকে মাতে, শিক্ষকে কাক মাতে বেছিকৈ? যিটো ল'ৰা চোকা, যিটো ছাত্ৰৰ আজ্ঞাবাহী, সেই আজ্ঞাবাহী ছাত্ৰজনক শিক্ষকে বেছি গুৰুত্ব দিয়ে অন্তৰেৰে। আপুনি মন কৰিবচোন, ইয়াত শিক্ষক বহুত আছে। বোলে হেৰৌ জটাধাৰী শিৱ তুমি এফালে আহাচোন। বোলে কওক প্ৰভু, বোলে কালকুট বিষ ওলাইছে, কিবা কাৰণত যদি বিষ সিঁচৰিত হ'ব লগা হয়, মোৰ কাৰ্য শেষ নহ'ব, গতিকে তুমি নিমিষতে ইয়াক সম্বৰণ কৰা। বোলে প্ৰভু মই কেনেকৈ কৰিম? নহয়, তুমি বোলে ভক্ষণ কৰা। হে প্ৰভু যদুমণি, হে প্ৰভু অনাদি অনন্ত শ্ৰীহৰি, তুমি মোক কি জীয়াই থকাটো নিবিচৰা নেকি? মোক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছা, সেই কালকুট বিষ মই পান কৰিম? নহয় সদাশিৱ, তুমি পলম নকৰিবা, অতি সোনকালে তুমি বিষ পান কৰা। চব এক সাংঘাতিক ধৰণৰ বিপদৰ সন্ধিক্ষণত উপায়ন্তৰ হৈ সেই জটাধাৰী শিৱই সেই কালকুট বিষ আপুনি পান কৰি দিলে। প্ৰভু তুমি যি কৈছা মই গ্ৰহণ কৰিছোঁ। কিন্তু ভগৱন্ত অন্তৰ্যামী পৰম ব্ৰহ্ম ভগৱন্তই সেই কালকুট বিষ শিৱৰ এই নলীৰ পৰা এইডোখৰলৈ যাব নিদিলে। ইয়াতে ৰুদ্ধ কৰি তাক সিমানতে শেষ কৰি দিলে। তেতিয়াই প্ৰায় বোলে শিৱৰ নীলকণ্ঠ নাম হ'ল। আৰু পৰম ব্ৰহ্ম ভগৱন্তই সেই ভালপোৱা ছাত্ৰজনক আৰু এদিন পৰীক্ষা কৰিছিলে। যেতিয়া গোটেই ত্ৰিদশৰ দেৱতাসকলে, মাতৃজাতি দেৱীসকলে
পুৰুষ দেৱতাসকলে লগ লাগি অনাদি অনন্ত শ্ৰীহৰিক আৰাধনা কৰিছিল যে হে প্ৰভু তুমি সৰ্বে সৰ্বা জগতৰ ঈশ্বৰ সৃষ্টি স্থিতি তুমি লয়ৰ অধিপতি তুমি আমাৰ দেৱতাসকলক দেৱীসকলক কিয় সৰ্জন কৰিলা যদি আমি নৰলোকৰ পৰা পূজা ভাগেই নাপাওঁ গতিকে তুমি অন্যায় কৰিছা প্ৰভু আমাক মানুহৰ মনুষ্যৰ ভাগ লাগিব 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 এই বুলি যেতিয়া আমি শ্লোগান দি আন্দোলন কৰাৰ দৰে গোটেই দেৱীসকল দেৱতাসকলে ভগৱন্তৰ ওচৰত আবেদন জনাইছিল কিন্তু এনেকৈ শ্লোগানেৰে আবেদন নহয় বিনয়েৰে ভক্তিৰে শ্ৰদ্ধাৰে যে হে কৰুণাময় হে কৃপাময় হে দয়াময় আমিও সংসাৰলৈ আহিলোঁ যেতিয়া আমাকো মনুষ্যৰ ভাগ অকণমান দিয়া ইয়াৰ উপায় কৰি দিয়া প্ৰভু তেতিয়া সেই সময়ত অনাদি অনন্ত শ্ৰীহৰিয়ে লগে লগে এই ত্ৰিলোচন নীলকণ্ঠ শিৱক মাতিছিলে হেৰ শিৱ তুমি মোৰ ওচৰলৈ আহাচোন বোলে কি হ'ল প্ৰভু বোলে তুমি মোৰ এটি আজ্ঞা পালন কৰিব লাগে কওক প্ৰভু বোলে তুমি মোৰ এক শৰণ হৰিনাম ধৰ্মক ঢাকন দিব লাগে বোলে মহাপাপ হ'ব প্ৰভু সেই কৰ্ম মোৰ দ্বাৰাই কদাপি সম্ভৱ নহয় মই তোমাৰ চৰণ চুই সেৱা জনাইছোঁ হে দয়াময় হে কৃপাময় তুমি মোক এই কৰ্মৰ পৰা তুমি মোক অব্যাহতি দিয়া কিন্তু অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে মৰমেৰে আপোন মৰমেৰে সুহৃদৰ বান্ধৱ মৰমেৰে শিষ্যত্ব মৰমেৰে ভাল পোৱা সেই জটাধাৰী শিৱক কৈছিল যে তুমি মোৰ এখন হৰিনাম ধৰ্ম ঢাকন দিলে তুমি যি মহাপাপৰ কথা ভয় কৰিছা মই তোমাৰ ভয় নিৰ্মূল কৰিম মই তোমাক উদ্ধাৰ কৰিম কেৱল তুমি মোৰ আজ্ঞা পালন কৰা লগে লগে সেই জটাধাৰী শিৱই পৰম ব্ৰহ্ম ভগৱন্তৰ এই আজ্ঞা পালন কৰে এই ভাগৱতৰ এই যিখিনি অমৃতবাণী এইখিনি যদি ঢাকি দিয়া হয় মই বাৰু পঢ়িব পাৰিমনে যেনেকৈ নোৱাৰিম তেনেকৈ অনাদি অনন্ত শ্ৰীহৰি গুণ লীলা মহিমা কথা জটাধাৰী শিৱই ঢাকন দিলে অৰ্থাৎ লুকুৱাই দিয়াৰ ব্যৱস্থা কৰিলে ভগৱন্তৰ আজ্ঞা মৰ্মে তেতিয়া মানুহবিলাক সিঁচৰিত হ'ল বিভিন্ন ফালে মানুহৰ জ্ঞানৰ চকু যেতিয়া আন্ধাৰ হয় এই লাইট যেতিয়া নুমাই যাব আন্ধাৰ যেতিয়া আহি যাব বিজুলী বাতি যেতিয়া নাথাকা হ'ব তেতিয়া আমি সেই দুৱাৰমুখলৈ যোৱা ৰাস্তাটো বুলি আমি এইফালে 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 গতি নকৰিমনে বিভ্ৰান্তিত পৰি আমি হয়তো খুটাত খুন্দা খাবলগীয়াও হ'ব পাৰে গতিকে এখন হৰিনাম ধৰ্মত যেতিয়া জটাধাৰী শিৱই ঢাকোন দিলে তেতিয়াহ'লে গোটেই জীৱসকল বিভ্ৰান্তি হ'ল পথভ্ৰষ্ট হ'ল আৰু পৰম ব্ৰহ্ম ভগৱন্তৰ বাদে অইন দেৱতাসকলকে ভজিবলৈ আগবাঢ়ি গ'ল এয়াই সময়বোৰ পাৰ হৈ গ'ল সেই জটাধাৰী শিৱৰ যি পাপ যি তেওঁৰ অন্তৰৰ বেদনা এই পাপ নিৰ্মূল হ'বৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্তই এটি উপায় দিছিল যে হে জটাধাৰী শিৱ তুমি মোৰ অতি প্ৰিয়তম তুমি মোৰ অতি সুহৃদৰ তুমি মোৰ অতি আত্মীয় গতিকে তোমাৰ সেই মনৰ কলুষিতা দূৰ হ'বৰ কাৰণে তোমাৰ এই পাপ দূৰ হোৱাৰ কাৰণে তোমাক মই এটি বিধান দিলোঁ সেয়াই হৈছে তুমি মোৰ সহস্ৰ নাম জপ কৰিবা মোৰ নাম তুমি স্মৰণ কৰিবা মোৰ নাম তুমি প্ৰকাশ কৰিবা তেতিয়াই তুমি এই সমস্ত পাপৰ পৰা মুক্ত হ'বা আৰু সেইকাৰণেই জটাধাৰী শিৱই কৈলাশত গৈ মৌনতাৰে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণকে জপ কৰি থাকে আৰু এই গোপন কথাটো কোন কেতিয়া কাক কৈছিলে যেতিয়া জটাধাৰী শিৱৰ ভাৰ্যা পাৰ্বতীয়ে স্বামীক কৈছিলে হে স্বামী তুমিয়েতো জগতৰ ঈশ্বৰ তুমিয়ে সৰ্বে সৰ্বা ইমানবোৰ হোৱাৰ পিছতো তুমি বাৰু কাক মৌনতাৰে ধ্যান কৰা তেতিয়া তেওঁ কৈছিল মোৰ প্ৰিয়তমা তুমিও মোৰ লগতে অনাদি অনন্ত শ্ৰীহৰিকে জপ কৰিবা পৰম ব্ৰহ্ম ভগৱন্তইহে সৃষ্টি স্থিতি লয়ৰ অধিপতি আমি কেৱল তেৰাৰ আজ্ঞাবাহী গতিকে মোক তুমি ঈশ্বৰ বুলি ভাবিছা মই আচলতে ঈশ্বৰ নহয় পৰম ঈশ্বৰ হৈছে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ গতিকে আজিৰ পৰা তুমিও সেই নাৰায়ণকে ভজনা কৰিবা এই বুলি দেৱতাসকলৰ শ্ৰেষ্ঠ জটাধাৰী শিৱই আই পাৰ্বতীক বুজাইছিল আৰু সেইকাৰণে মাধৱ পুৰুষে এই ঘোষাষাৰ গাইছিলে আমি যে গালোঁ কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কাল মায়াৰ অধিকাৰী কোন ঊৰ্ধত কোন কৃষ্ণ আমাৰ দুখ হৰণ কোনে কৰিব কৃষ্ণই আমাক সুখ কোনে দিব শান্তি কোনে দিব কৃষ্ণই দিব আমি যদি জীৱনত সঁচাকৈ সুখ বিচাৰিছোঁ সঁচাকৈ শান্তি বিচাৰিছোঁ সঁচাকৈ সফল বিচাৰিছোঁ জীৱন তেতিয়াহ'লে আমি কৃষ্ণ 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 কৃষ্ণকে আমি আৰাধনা কৰিব লাগিব 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 হৰি
কৃষ্ণ গুৰু শংকৰ মাধৱ কৃষ্ণ কৃষ্ণ ওৰাম প্ৰশ্নৰ উত্তৰ দেও বধান কৃষ্ণৰ নামে হে জানা পৰম কল্যাণ নামে সবে সাধে যাৰ যেন অভিলাষ জীৱা মুখ্য চাৱৈ বৈকুণ্ঠ দেন তবাস জ্ঞানৰো নামে হে জানিবা মহাফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহি হে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় দেৱ সবে বোলে বৰ লোৱা মহিপাল ৰাজা বোলে বোলা আগে জীৱ কতকাল দেৱে কহে জীৱা তুমি দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিল বিমানে সমস্তকে তেজি ৰাজা থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিল শৰণ মুহূৰ্তে কটাঙে পাইলে পৰম গতিক জীৱা সাত দিন তুমি চিন্তা কৰা কি এহি বুলি কহিলা ধাৰণা যুগ মুনি যাক কহি আছা হৰি ব্ৰহ্মাত আপুনি সংসাৰ তৰণ পথ আছয় সংখ্যাত অনেক বিঘিনি তাত দুষ্কৰ সাক্ষাৎ শ্ৰৱণ কীৰ্তনে মাত্ৰ কৃষ্ণ কয়া ৰাধে মহাসুখ পথ একো বিঘিন নবাধে জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে নাহি কেশু গময়াত পৰে ত্ৰিভুৱনে পূৰ্বত ব্ৰহ্মায়ে এক চিত্ৰ
তে তিনিবাৰ বেদত বিচাৰি এহি মাত্ৰ পাইলা সাৰ শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰতি হে নজানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰি তেজিয়া ন কথা শুদ্ধ হইবে এতেকেতে জীবে মায়া জাল কৃষ্ণৰ পৰম পদ পাবে অল্পকাল কৃষ্ণ 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 আমাৰ পাঠকী বাপজনে খুব সুন্দৰকৈ পাঠ কৰিছে নহয়নে ভাল লাগিছে শুনি যিখিনি কথা ৰজা পৰীক্ষিতৰ আগত মহামুনি শুকদেৱে বৰ্ণনা কৰি আছে চাৰিওফালে পাৰিষদগণ গুণী জ্ঞানী অধ্যয়নপুষ্ট মহামহন্ত ৬০,০০০ ঋষি মাজত মহামুনি শুকদেৱ আৰু ৰজা পৰীক্ষিত যেতিয়াই ৰজা পৰীক্ষিতে গম পালে যে ৭ দিনৰ ভিতৰত তেখেত আৰু এই সংসাৰৰ পৰা যাবগৈ লাগিব তেতিয়া সেই বিপদৰ সন্ধিক্ষণত তেওঁ পাৰিষদগণক আমন্ত্ৰণ কৰি জনালে যে সেই সভাসদগণ তক্ষকৰ দ্বাৰাই ৭ দিনৰ ভিতৰত মোৰ মৃত্যু হ'ব গতিকে এই কম সময়ত মই কেনেকৈ জীৱগতি লাভ কৰিব পাৰিম মোক তোমালোকে বিধান দিয়া এই বুলি যেতিয়া গোটেই পাৰিষদগণক মনৰ কথাখিনি ক'লে তাত থকা সাধু সন্ত মহন্ত সমস্তজনে নিজ নিজ বিধান দিলে আৰু কাৰো বিধানত ৰজা পৰীক্ষিতৰ মন স্থিৰ হোৱা নাছিল অনিমন্ত্ৰিত ৰূপত সেই সভালৈ মহামুনি শুকদেৱ পদাৰ্পণ হৈছিল আৰু সাধ্যানুসাৰে মহামুনি শুকদেৱক আসন ভূষণ দি ৰজা পৰীক্ষিতে এই প্ৰশ্নটোকে সোধাত সেই মহামুনি শুকদেৱেই ৰজা পৰীক্ষিতক বিধান দিছিল যে হে ৰাজন তুমি যদি এই ৭ দিনৰ ভিতৰত সঁচাই জীৱ তৰিব খোজা তেতিয়াহ'লে তুমি স্থিৰ মনেৰে অনাদি অনন্ত শ্ৰীহৰিৰ গুণ গৰিমা কথা শ্ৰৱণ কৰা তুমি কীৰ্তন কৰা তেতিয়াহে তুমি এই সংসাৰ তৰিব পাৰিবা এই সংসাৰ তৰণৰ পথ উপৰিউক্ত ঋষিমুনিসকলে কোৱাৰ দৰে অজস্ৰ আছে সঁচা কথা এইসকল অগ্ৰজ ব্যক্তিয়ে তোমাক মিছা কথা কোৱা নাই কাৰণ তীৰ্থ যজ্ঞ পূজা এইবিলাকৰ যোগেদিও জীৱ তৰিব পাৰি নোৱাৰা নহয় কিন্তু এইবিলাক হৈছে অতি দুষ্কৰ এইবিলাকৰ দ্বাৰাই সামান্য এটা যদি ভুল হয় তুমি কিন্তু দুনাই দুনাই বেছিকৈ বিপদত পৰিবা গতিকে অতি সহজ সুলভ উপায় হৈছে কৃষ্ণত তুমি সমস্ত অৰ্পণ কৰি তেওঁৰ গুণ কীৰ্তন কৰা শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে মহা সুখ পথে একো বিঘিনি নবাধে এই শ্ৰৱণ কীৰ্তনৰ যোগেদি তুমি যদি ঈশ্বৰক আৰাধনা কৰিম বুলি মন স্থিৰ কৰা বা ঈশ্বৰক তুমি যদি আৰাধনা কৰা আন দেৱগণে বা দেৱীগণে তোমাক কেতিয়াও বাধা নিদিয়ে
তুমি যদি কিবা কাৰণত এজন দেৱতাৰ ওচৰত যদি তুমি শিৰ দোৱাবলৈ যোৱা, বাকী দেৱতাসকলেও তোমাক মোকো শিৰ দোৱা বুলি বা দেৱীসকলে মোকো পূজা কৰা বুলি হয়তো আক্ষেপ কৰিব পাৰে। কিন্তু ঘৰখনৰ কৃষ্ণক পুজিলে পূজা সমস্তকে হয়। ঘৰখনৰ মুৰব্বী যেনেকৈ দেউতাক মাক নহয়নে বাৰু? ঘৰখনৰ দেউতাক বা মাকে কোৱা কথাষাৰ যেনেকৈ ঘৰখনত প্ৰযোজ্য হয়, এই বিশ্ব ব্ৰহ্মাণ্ডৰ এই পৃথিৱীৰ এই ধৰাধামৰ মুৰব্বী হৈছে অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ, যি নাৰায়ণে যুগে যুগে মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ ইত্যাদি ইত্যাদিৰে এই ধৰাধামলৈ আহিছে। শেষত এই কলিযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম লৈ তেওঁৱেই আমাৰ মাজত একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ কৰিছে। গতিকে আমাৰ এতিয়া কৰণীয় কাম হৈছে গুৰু শ্ৰীমন্ত শংকৰদেৱে যি বিধান দিছে সেই বিধান অনুপাতে আমি অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক যদি আৰাধনা কৰোঁ, কৃষ্ণক পুজিলে পূজা সমস্তকে হয়, পৃথকে পুজিলে পূজা কেও নলয়। বাকী দেৱীগণ দেৱগণ সকলোকে পূজা কৰা হ'ব যদি পৰম ব্ৰহ্ম ভগৱন্তই আমাৰ আৰাধ্য দেৱতা হয়। আৰু আপোনা আপুনি দেৱীসকল, আপোনা আপুনি দেৱসকল তুষ্ট হ'ব। কিন্তু এটা কথা, নিনিন্দিবা নিহিংসিবা। কোনোবাই যদি দেৱ পূজা কৰিছে, দেৱী পূজা কৰিছে, কৰিবলৈ দিয়া, তুমি কিন্তু নকৰিবা। কাৰণ তুমি সাধক, তুমি ভকত। এতিয়া সেই তুমিতো মই হ'ব পাৰিছোনে নাই পৰা? ভগৱন্তই কেৱল আজ্ঞাবাহীজনকহে কথা কৈছে। দাম্ভিক হঠত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱজনক। ঈশ্বৰৰ কথা সকলোৰে আগত ক'বলৈ কোৱা নাই। কাক কাক ক'বলৈ কোৱা নাই? দাম্ভিক, যি অহংকাৰী, যি নিজে জানো বুলি আনক হলঠেকত পেলাবলৈ প্ৰশ্নবান কৰে, যি নিজৰ কথাখিনিহে হয় বুলি ভাবে, যি নিজৰ সদায় গৌৰৱ কৰে, সেইজন দাম্ভিক। তেওঁৰ আগত তুমি ঈশ্বৰৰ কথা নকবা। হঠত মিছা কথা কোৱা ব্যক্তি, যি ব্যক্তিয়ে মিছা কথা কয়, তেওঁৰ ওচৰত তুমি ঈশ্বৰৰ কথা নকবা। তেতিয়াহ'লে ঈশ্বৰৰ কথা কাক ক'ম? কাক ক'ব লাগে? সদা উপদেশ দিবা বৈষ্ণৱজনক। যি ব্যক্তিয়ে পৰম ব্ৰহ্ম ভগৱন্তই সঁচা, আন সকলো মিছা, এই কথাষাৰ যি ব্যক্তিয়ে মানি লয়, সেই ব্যক্তিক তুমি ঈশ্বৰৰ কথা ক'বা। সেই ঈশ্বৰ, সেই কৃষ্ণ, সেই দয়াময় ভগৱন্তক তুমি ক'ত পাবা? এই ধৰাধামততো কৃষ্ণক আমি নাপাওঁ, পাম জানো? সেই দাপৰ যুগলৈ আমি ঘূৰি যাব লাগিব। দাপৰ যুগলৈ আমি ঘূৰি যোৱা বাটটোৱেইতো নাই। স্বৰ্গলৈ যাওঁ বুলি সিদিনাখন কোনে গৈছিলে বাৰু? জখলাডাল বনাই দশৰথে গৈছিলে। দশৰথৰ ইমান শক্তি আছিলে, স্বৰ্গলৈ যাওঁ বুলি এডাল জখলা বনাই গৈছিলে। এইখিনি বা খুব সুন্দৰ সাধু কথা, কেতিয়াবা আমাৰ ভকতৰ মুখেৰে এইখিনি আলোচনা কৰা হ'ব। গতিকে আমি ইচ্ছা কৰিলে য'লৈ ত'লৈ যাব নোৱাৰোঁ। আমি কৃষ্ণৰ ওচৰলৈ কিন্তু যাব লাগিব। কৃষ্ণক আমি ক'ত পাম? খুব সুন্দৰ নাম এষাৰ, হে ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। ও কৃষ্ণ তুমি হেনো শ্যাম বৰণীয়া। ঈশ্বৰ ক'ত আছে? আমাৰ বোলে হৃদয়ত আছে। দিয়ক সকলোৱে শ্ৰীমুখেৰে এবাৰ সেই হৃদয়ত থকা ভগৱন্তক আমি জাগ্ৰত কৰোঁ। খোলটো বজাব পাৰিলে? হে ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা। ও কৃষ্ণ তুমি হেনো শ্যাম বৰণীয়া।
কীৰ্তন হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন হে ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা ও কৃষ্ণ তুমি হেনো শ্যাম বৰণীয়া তুমি হেনো শ্যাম বৰণীয়া ৰাম সাধু সংগে কৃষ্ণ কথা যিজনে নয় কীতাৰ্থ হয়তি নাহি কে সংশয় হে ৰাম কৃষ্ণ কৃষ্ণ বুলি গোপী মিছাতে বলিয়া হৃদয়তে আছে কৃষ্ণ চিনিব নোৱাৰা ও কৃষ্ণ তুমি হেনো শ্যাম বৰণীয়া তুমি হেনো শ্যাম বৰণীয়া তুমি হেনো শ্যাম বৰণীয়া সেইজন শ্যাম বৰণীয়া কৃষ্ণ আমাৰ বোলে হৃদয়তে আছে সেই কৃষ্ণক বিচাৰি গোপীসকলে চলাশ কৰিছে খাওঁতে হওঁতে উঠোঁতে বহুতে আপোনাৰ দশম স্কন্ধত গোপীসকলৰ বিলৈ আপোনাৰভাৱে দশম স্কন্ধ পাঠ কৰিলে গম পাব যে কৃষ্ণক নেদেখি গোপীসকলে কেনেকৈ মিয়মান হৈছিলে নিজৰ মাতৃ যশোদাই কৃষ্ণক এক মুহূৰ্তৰ বাবে এৰি পঠাব খোজা নাছিল তথাপিতো সেই চতুৰ কৃষ্ণই মাকৰ মৰমৰ পৰাও নেওচা দি তেওঁ বিভিন্ন লীলা কৰিছিল লগৰবোৰৰ লগত খেলিছিল ফুৰিছিল গোপীসকলৰ লগত ক্ৰিয়া কৰিছিল কৃষ্ণৰ পিছে পিছে মাকে ঘূৰিছিল কিবা কাৰণত ওলাই গ'লে সন্ধিয়া পৰত নাহিলে মাকে পদূলি মুখত গৈ বাট চাই আছিল বুলি আমাৰ অগ্ৰজসকলে নাম গায় নহয়নে ও গধূলিতে মাহে থাকে পদূলিলৈ কেতিয়া আহিব কানাই মুৰুলিব ও ৰাম কেতিয়া আহিব কানাই মুৰুলিব আয়ো দেহি মোৰ শুনাই তই য'তেই নেথাক লাগিলে ঘৰলৈ সোনকালে আহিবি এই বুলি যশোদাই যেনেকৈ পদূলিতে মৰমত বাট চাই থাকে কৃষ্ণক তেনেকৈ গোপীসকলেও কৃষ্ণলৈ বাট চাই থাকে কিন্তু সেই কৃষ্ণ বোলে আমাৰ হৃদয় আত্মা আৰু এই কৃষ্ণক আমি সন্মুখলৈ আনি তেখেতৰ লগত আমি বন্ধুত্ব কৰিব লাগিব সেইকাৰণে ঘোষাত হে প্ৰাণ বন্ধু কৃষ্ণ কৃষ্ণক বন্ধু বুলি কোৱা হৈছে কৃষ্ণ আৰাধ্য দেৱতা কৃষ্ণ আমাৰ পিতৃ কৃষ্ণ আমাৰ গুৰু কৃষ্ণ আমাৰ বন্ধু